ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱাৰ শংকৰদেৱ শিশু নিকেতনত বাগদেৱীৰ বন্দনা, মূৰ্তি পূজাৰ পৰিৱৰ্তে সৰস্বতী সবাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাতো উলহ মালহৰে ব্যতিক্ৰমী পৰম্পৰাৰে সৰস্বতী সবাহ অনুষ্ঠিত হয়। সমগ্ৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত হৈ থকা সৰস্বতী দেৱীৰ মূৰ্তি পূজাৰ পৰিৱৰ্তে সোমবাৰে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পৰম্পৰাগতভাৱে নাম কীৰ্তনৰ মাজেৰে সৰস্বতী সবাহ উদযাপন কৰা হয়। বটদ্ৰৱাৰ শংকৰদেৱ শিশু নিকেতনত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে দেৱী সৰস্বতীৰ থাপনাৰ সন্মুখত একেলগে সেৱা আগবঢ়ায়। পাছত সৰস্বতী বন্দনা, নাম কীৰ্তনৰ অন্তত সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰে। শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু অতিথিসকলক মাহ প্ৰসাদ আৰু খিচিৰিৰে আপ্যায়ন কৰা হয়। ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত ঐতিহাসিক মহেন্দ্ৰ কন্দলী সংস্কৃত টোলত পুৱাৰে পৰা মাংগলিক কাৰ্যসূচীৰে সৰস্বতী সবাহ অনুষ্ঠিত হয়। আনহাতে বটদ্ৰৱা জাতীয় বিদ্যালয়, শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, সতী ৰাধিকা উচ্চ মাধ্যমিক বিদ্যালয়তো নাম কীৰ্তনৰ মাজেৰে সৰস্বতী সবাহ উদযাপন কৰা হয়। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মহাপুৰুষ গুৰুজনাৰ নামেৰে নামাংকিত বটদ্ৰৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনত আজি অনুষ্ঠিত সৰস্বতী সবাহৰ পৰা আমি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ সকলোৱে এই অনুষ্ঠানটিৰ প্ৰতি আশীৰ্বাদ দিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কণ্ঠত সৰস্বতী বাস কৰি সকলোৰে যি শিক্ষাগত দিশ, এই দিশত উন্নতি সাধন কৰি মানুহ সৃষ্টি কৰি এই অনুষ্ঠানৰ পৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নাম উজ্জ্বলাব। আৰু গুৰুজনাৰ আদৰ্শৰে আমি যি সৰস্বতী সবাহৰ আয়োজন কৰিছোঁ, ইয়াত সকলো সম্প্ৰদায়ৰ লোকৰে উপস্থিতি কামনা কৰিছোঁ। ইয়াকে মই সকলোলৈকে আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। সৰস্বতী সবাহৰ কাৰণে আজি আমাৰ ইয়াত উলহ মালহে পতা হৈছে। সকলো ছাত্ৰ ছাত্ৰী আহিছে, ৰাতিপুৱাই আহিছে। আমিও প্ৰায় 6মান বজাতে আহিছোঁ। ভাল লাগে, সৰস্বতী সবাহটো আমাৰ প্ৰতি বছৰে পতা হয় ভালদৰে। বহুত ভাল লাগিছে আৰু সকলোৰে শুভেচ্ছা থাকিল সকলোৰে কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু আমিও আশীৰ্বাদ বিচাৰিছোঁ সৰস্বতী মাৰ পৰা, যাতে আমিও ছাত্ৰ ছাত্ৰীসকলক সোনকালে আগুৱাই নিব পাৰোঁ ভালদৰে। এইখিনিয়ে প্ৰাৰ্থনা।